অসমৰ মুখ্যমন্ত্ৰী আজি বক্তব্য ৰাখোতে কৈছে অচিনাকি মানুহ তেওঁ নতুন সংজ্ঞা আনিছে। আৰে তুমিতো অসমৰ চিনাকি মানুহ, তুমিতো কংগ্ৰেছৰ দিনতো চৰকাৰত আছিলা, তুমি বিজেপিৰ দিনতো চৰকাৰত আছা, এসময়ত অঘোষিত মুখ্যমন্ত্ৰী আছিলা, এতিয়া ঘোষিত মুখ্যমন্ত্ৰী। কি কৰি আছা? কোনে বাধা দিছে অসম চুক্তি ৰূপায়ণ কৰিবলৈ? কোনে বাধা দিছে অবৈধ বিদেশীক চিনাক্ত কৰিবলৈ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলৈ আৰু বহিষ্কাৰ কৰিবলৈ? কিহৰ কাৰণে আজিলৈকে কোনো এখন চৰকাৰে দিল্লীতে হওক দিছপুৰতে হওক এনআৰচি খনৰ পুংখানুপুংখ পুনৰীক্ষণৰ কাৰণে আবেদন নজনালে? এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব। যোৱা 40টা বছৰে অসমত কোনটো ৰাজনৈতিক দলে শাসন কৰা নাই? অসম গণ পৰিষদ আজি নাম কৈ ফুৰাব লাগিব। আটাইতকৈ বেছি দায়বদ্ধ হোৱা উচিত আছিল। জন্ম কিয় হৈছিল? অসম আন্দোলনৰ সত্তাটোক বিধানসভা লোকসভা সংসদৰ মজিয়ালৈ কঢ়িয়াই লৈ যাবলৈ জন্ম হৈছিল। কি কৰিলে? দুবাৰকৈ নিজৰ মুখ্যমন্ত্ৰী পালে, এতিয়াও বিজেপিৰ লগত এলায়েন্সত চৰকাৰ চলাই আছে। অসম চুক্তি ৰূপায়ণৰ কথা মনত নপৰিল। তেওঁলোকে প্ৰত্যক্ষভাৱে সুবিধা পাইছিল অবৈধ বিদেশীক চিনাক্ত কৰিবলৈ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলৈ, কেন্দ্ৰীয় চৰকাৰক হেঁচা দিবলৈ যে বহিষ্কাৰ কৰিব লাগে, একো নকৰিলে। কংগ্ৰেছ দল আটাইতকৈ বেছি দায়বদ্ধ হোৱা তেওঁলোকো উচিত আছিল। আজি যি 860 গৰাকী শ্বহীদৰ স্মৰণত আমি চাকি জ্বলাবলৈ ইয়াত সমবেত হৈছো, সেই 860 গৰাকী শ্বহীদ কংগ্ৰেছ দলৰ প্ৰত্যক্ষ নিৰ্দেশত হত্যা কৰা হৈছিল। এই কথা অসমৰ ৰাইজে পাহৰি নাযায়। ভালৰি লগাবলৈ চেষ্টা কৰি লাভ নাই। প্ৰত্যক্ষ নিৰ্দেশত কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত অসমত 860 গৰাকী শ্বহীদ কৰা হৈছিল। আমাৰ 58 গৰাকীকৈ আই মাতৃ ধৰ্ষিতা হৈছিল। এই কথাবোৰ নতুন প্ৰজন্ময়ো মনত ৰখা উচিত, জ্যেষ্ঠসকলেতো নাপাহৰে। আৰু সেই কংগ্ৰেছৰে প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে অসম চুক্তি স্বাক্ষৰ কৰিছিল। তাৰপিছত দিল্লীতে হওক দিছপুৰতে হওক দীঘলীয়া সময় কংগ্ৰেছে শাসন চলাইছে, একো নকৰিলে। অবৈধ বিদেশী চিনাক্তকৰণ কৰিবলৈ একো নকৰিলে, বহিষ্কাৰ কৰিবলৈ একো নকৰিলে, অসম চুক্তিৰ 6 নং দফাৰ জৰিয়তে সাংবিধানিক ৰক্ষা কৱচ দিবলৈ একো নকৰিলে। এতিয়া মাজে মাজে কোৱাকৈ কৰা শুনো এনআৰচি বোলে তেওঁলোকে উন্নীত কৰিবলৈ আৰম্ভ কৰিছিল। মিছা কথা। 2005 চনৰ 5 মে'ত প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ অধ্যক্ষতাত সদৌ অসম ছাত্ৰ সন্থা, অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ ত্ৰিপাক্ষিক বৈঠক হৈছিল। সেই বৈঠকত এনআৰচি উন্নীত কৰাৰ সিদ্ধান্ত হৈছিল সঁচা, কিন্তু কাম একো নকৰিলে, বিষয় গেথেলা মাৰিলে। আৰু সেই ত্ৰিপাক্ষিক আলোচনাও কোনো দয়া মৰম পুতৌ দিয়া নাছিলে। অসমৰ ৰাইজে মৰণপণ সংগ্ৰাম কৰিবৰ পিছত সেই আলোচনা সম্ভৱ হৈছিল। তাৰপিছত পাইলট প্ৰজেক্ট হ'ল, সকলোৱে মনত ৰখা ভাল। বৰপেটা আৰু ছয়গাঁও ৰাজহ চক্ৰত এনআৰচি উন্নীত কৰিবৰ কাৰণে পাইলট প্ৰজেক্ট হৈছিল কংগ্ৰেছৰ দিনত। এতিয়া যে কয় কংগ্ৰেছৰ দিনত এনআৰচি উন্নীত কৰিব চেষ্টা কৰিছিল, সেইটোৱে চেষ্টা। এই বৰপেটা ছয়গাঁও হিন্দু মুছলমান সকলোৰে সমিল মিলেৰে থকা ঠাই। ছয়গাঁৱত এনআৰচি উন্নীতকৰণৰ পাইলট প্ৰজেক্টৰ কাম ভালদৰে হৈ গ'ল, কিন্তু বৰপেটাত অবৈধ বাংলাদেশীৰ ৰক্ষক একচামে আন্দোলন কৰিলে, হিংসাত্মক আন্দোলন কৰিলে। আন্দোলনত মানুহৰ মৃত্যু হ'ল। আৰু সেই হিংসাত্মক আন্দোলনৰ ওচৰত নতজানু হৈ, নতশিৰ হৈ